নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু এই এডভাৰটাইজমেণ্টটো আহিছে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ পৰা য'ত তেওঁলোকে 14টা পদৰ বাবে আবেদন বিচাৰিছে গভৰ্ণমেণ্ট অফ আছামৰ আৰু পোষ্টটোৰ নাম হৈছে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি বাকি ডিটেইলছখিনি আমি ভিডিঅ'টিত আলোচনা কৰিম ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন APSCৰ ফালৰ পৰা আহিছে এই 14টা ইনস্পেক্টৰ পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে ব্ৰেকআপ ভেকেন্সিটো ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব পে স্কেলটো 22,000ৰ পৰা আৰম্ভ হয় 97,000লৈ থাকিব 9,400 টকা গ্ৰেড পে হ'ব পে বেণ্ট্ৰিৰ পোষ্ট হয় কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন ছায়েন্স অৰ্থাৎ BSc উইথ ফিজিক্স গ্ৰেজুৱেটসকলে ইয়াত এপ্লাই কৰিব পাৰিব বা বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বা বিটেক বা BE কৰাসকলেও এপ্লাই কৰিব পাৰিব আৰু বয়সৰ সীমাটো 21 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব 38 ইয়াৰ্ছ মেক্সিমাম আৰু এজ লিমিটৰ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনলাইন যোগে আবেদন কৰা APSCৰ ৱেবছাইটত গৈ কৰিব লাগিব অহা 21 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 20 এপ্ৰিললৈকে সময় থাকিব এপ্লিকেশ্যন ফি 297 জেনেৰেলৰ বাবে OBC MOBCৰ বাবে 197 আৰু SC ST কেণ্ডিডেটসকলৰ বাবে 47 ৰুপি পে' কৰিব লাগিব বাকি ডিটেইলছখিনি আপোনালোকে আৰু যদি কিবা জানিব লগা থাকে এডভাৰটাইজমেণ্টখন চাই ল'ব পাৰিব আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ